এইবাৰ পাহাৰত নাও খেলৰ আনন্দ বৈঠালাংচুৰ বৰপানী নৈ পাৰত জনসমুদ্ৰ পাহাৰীয়া নৈখনত দ্বিতীয়বাৰৰ বাবে নাও খেল দৰ্শকৰ সঁহাৰি চাওক দুৰন্ত প্ৰতিযোগিতা চলিছে নৈত দুটাকৈ জলবিদ্যুৎ প্ৰকল্প স্থাপন হৈছে এই বৰপানী নৈতে বাৰিষা নৈখনে লয় কালৰূপ নদীখনৰ দাঁতিকাষৰীয়া যিবোৰ অঞ্চল কাৰ্বি লাংপি বা বৰপানী নদী এই কাৰ্বি লাংপি আমাৰ কাৰ্বি আংলঙত কাৰ্বি লাংপি নদী এই নদীখনৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক প্লাবিত হৈ যায় খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ ঘৰৰ সৰঞ্জামবোৰ যদি তেওঁলোকে নিৰাপদ স্থানত নিব নোৱাৰে তেতিয়াহ'লে ইয়াত পশু সম্পদৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ যাৱতীয় সামগ্ৰিক বস্তুবোৰ নৈয়ে উটুৱাই লৈ যায় নৈখনৰ দুয়োপাৰৰ বাসিন্দাৰ টুলুঙা নাওখনে যোগাযোগৰ একমাত্ৰ মাধ্যম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সিপাৰত হায়াৰ ছেকেণ্ডেৰীখন আছে আৰু নৱোদয়া স্কুলখন আছে নদীখনৰ সিপাৰে দলঙৰ অভাৱৰ হেতুকে ল'ৰা ছোৱালী সদায় স্কুললৈ অহা যোৱা কৰিবলৈ কাৰণে এটা নৌকাৰ প্ৰয়োজন হয় সেই বিপদৰ সময়তো নৌকাৰ প্ৰয়োজন হয় আৰু ডেইলি অহা যোৱা কৰিবলৈ কাৰণে নৌকাৰ প্ৰয়োজন হয় বাৰিষা জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিলে পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰে তাৰো বৰ্ণনা কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৰ যিহেতুকে ইয়াত আমাৰ কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্ট বহুত ডাঙৰ ডেম এটা আছে আৰু মিনট্ৰেং এটা মাইক্ৰ' হাইড্ৰ প্ৰজেক্ট এটা আছে বাৰিষা সময়ত এই প্ৰজেক্ট দুটাত যেতিয়া পানী বেছি হৈ যায় তেতিয়া পানীবোৰ এৰা আৰম্ভ কৰি দিয়ে পিছে নৈপৰীয়াক অচিৰে সকাহ দিয়াৰ প্ৰতিশ্ৰুতি জনপ্ৰতিনিধিজনৰ অচিৰে দলং নিৰ্মাণৰ আশ্বাস আমি ব্ৰিজৰ কথাও ভাবিছোঁ আমি প্ৰপ'জেল পঠাইছোঁ নিশ্চয় ইয়াত খুব সোনকালে এটা ব্ৰিজ বিকল্প হিচাপে ব্ৰিজ এটা হ'ব নাও খেল চাবলৈ শিলদল ভাঙি আহিল মানুহ নৈ দুয়োপাৰে দলঙৰ ওপৰত মানুহেই মানুহ দৰ্শকৰ উৎসাহ দেখি অভিভূত আয়োজক যি বোৰ্ড কম্পিটিশ্যন অলিম্পিকতে হওক নেশ্যনেল গেমতে হওক ইণ্টাৰনেশ্যনেল বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ অৱশ্যে আমাৰ এই টুলুঙা নৌকাৰ দৰে নহয় সেইবোৰ অলপ বেলেগ উন্নত মানদণ্ডৰ তেনেধৰণৰ নৌকা আমি ভাবোঁ সকলো দিশত আগবাঢ়িবলৈ হ'লে আৰম্ভ ক'ৰবাত নহয় কিবা প্ৰকাৰে হ'লেও মানে আৰম্ভ কৰিব লাগে কেমেৰা পাৰ্চন সূৰ্যৰ সৈতে বৈঠালাংচুৰ পৰা লক্ষীপ্ৰসাদ নাথ DY 365